অহা 2 অক্টোবৰ তাৰিখে আমি অসমৰ লোক কল্যাণ অধিকাৰক আমি ৰাইজৰ বাবে মুকলি কৰি দিম। ৰাইজে নিজৰ কাৰ্যালয়ত কাম কাজ নহলে ৰাইজে আয়োগৰ ওচৰত অভিযোগ দিব পাৰিব আৰু আয়োগে সেই অভিযোগসমূহ নিষ্পত্তি কৰি য'ত বোনাফাইডি মিষ্টেক আছে তাক শুধৰাবৰ কাৰণে চেষ্টা কৰিব আৰু য'ত মেলা ফাইডি আছে তাক জৰিমনা বিহাৰ বাবে ব্যৱস্থা ল'ব। মই লোকক আজি আমাৰ সভাত আমাৰ চিফ কমিশনাৰ উপস্থিত আছে। মই ভাবো যে যদি আমি ডিমিষ্টিফাই নকৰো, we have to demystify the word disposal in 2 kinds: dispose favorably, dispose negatively. আমাৰ মাজত অফিচাৰ সকলকো মই আহ্বান কৰিম যে যিবিলাক পোৰ্টেলৰ শব্দই কনফিউজন ক্ৰিয়েট কৰে সেই শব্দবিলাক যিমান সোনকালে পাৰো আমি নোহোৱা কৰিব লাগে। আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা নতুনকৈ এটা শব্দৰ আৰম্ভণি হৈছে ৰিপোষ্টিং, মানে কোৱাৰী শব্দটোকে ৰিপোষ্ট। কামটো আহিলে দেউতাকৰ মই দেউতাক কোন মই উত্তৰটো দিব খোজা নাই, হাজাৰটা কথা লিখি তেওঁৰ মাকৰ বিষয়ে জনোৱা নাই, দেউতাকৰ বিষয়ে জনোৱা নাই, ভায়েকৰ বিষয়ে জনোৱা নাই বুলি এটা ৰিপোষ্ট এটা কলমো বনাই দিছে। এটা পোৰ্টেল বিলাকতে সুবিধাবিলাক কোনে কৰি দিয়ে? মই আটাইতকৈ সেই মানুহ কেইজনক সন্মান জনাব খুজিছো যে যিসকলে এই সুবিধাবিলাক মানুহক কৰি দিয়ে। যেতিয়ালৈকে এখন আবেদন ফেভাৰেবলি ডিসপোজ নহয় সি তেতিয়ালৈকে পেন্ডিঙে হৈ থাকিব লাগিব। কাৰণ মানুহজনক আমি আমাৰ দীনদয়াল উপাধ্যায় কোৱাৰ দৰে যে লাইনৰ শেষত থিয় হৈ থকা মানুহজনে ন্যায় নোপোৱালৈকে আমি কেতিয়াও সফল প্ৰশাসনৰ অধিকাৰী হ'ব নোৱাৰো। যদি আমি ডিসপোজ কৰিছো কিন্তু মানুহজনে ন্যায় পোৱা নাই, সেই ডিসপোজেলটোৰ মিনিং কি থাকিব পাৰে? মই ভাবো যে এই ধৰণৰ সৰু সৰু কথা আমি নিশ্চয় চকু দিম আৰু এই ধৰণে লাহে লাহে এদিনত কেতিয়াও নহয়, ময়ো জানো যে Rome was not built in a day। লাহে লাহে আমি প্ৰচেষ্টা কৰি অসমখনক ভাৰতবৰ্ষৰ বিকাশৰ এক স্বৰ্গভূমিলৈ ৰূপান্তৰ কৰিম, তাকে আশা কৰি